সেপ্টেম্বরে শিলচর পুর নিগম নির্বাচন জানালেন মুখ্যমন্ত্রী। আগামী সেপ্টেম্বর মাসে শিলচরে পুর নিগম নির্বাচন অনুষ্ঠিত হবে এবং আগামী 2 মাসের মধ্যে শিলচর ফ্লাইওভার নির্মাণের টেন্ডার প্রকাশ হবে। গতকাল শিলচরে একাধিক কর্মসূচি শেষে সংবাদ মাধ্যমে এমনই জানান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। গতকাল শিলচর রামকৃষ্ণ মিশন সেবাশ্রমের নয়া মন্দির উদ্বোধনী অনুষ্ঠান সহ আরও 2টি কর্মসূচিতে যোগ দেন মুখ্যমন্ত্রী। ব্যুরো রিপোর্ট, বরাক ভিশন। ICU ক্ৰিটিকেল কেয়াৰ আমি উইং এটা নিৰ্মাণ কৰিব খুজিছোঁ, প্ৰায় 24 কোটি টকা ব্যয় কৰি। তাৰো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিলোঁ। আৰু শিলচৰত আমাৰ যি ইণ্টিগ্ৰেটেড DC অফিচ হৈ আছে তাৰ কাষত আমি এটা খুব ধুনীয়া চাৰ্কিট হাউচ নিৰ্মাণ কৰিব খুজিছোঁ। 26 কোটি টকা ব্যয় হ'ব। তাৰো আজি আমি ইয়াতে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিছোঁ। ফ্লাইঅভাৰৰ এতিয়া পাব্লিক কনচালটেশ্যন হৈ গ'ল, গতিকে আমি ভাবোঁ যে অহা 2 মাহৰ ভিতৰত আমি টেণ্ডাৰ কৰিব পাৰিম। 2টা ফেজত ফ্লাইঅভাৰখন হ'ব। প্ৰথম হ'ব আমাৰ কেপিটেলৰ পৰা নেশ্যনেল হাইৱে পইণ্ট। ছেকেণ্ড পৰ্যায়ত হ'ব আই হস্পিটেলৰ পৰা কেপিটেল পইণ্ট মানে ৰামনগৰ। চ' 2 ফেজত হ'ব আৰু প্ৰথম ফেজটো আমি খুব সোনকালে টেণ্ডাৰ কৰিব পাৰিম বুলি আমি ভাবিছোঁ। বৰাকত ইয়াত আমাকতো ডেইলি দি থাকে, এইটো হৈ যাব। এইটোত কি আছে ভাবো কিহে? আৰে 2 মাহৰ ভিতৰত টেণ্ডাৰে হৈ যাব। মোৰ লগত ললিপপ নাই আৰু, মই যিটো কওঁ সেইটো কৰি দিওঁ। ছিংকিং জোনৰ কামটোতো ভাল কৰি চলি আছে আৰু কামটোত অকণমান খুব টান কাম এইটো, গতিকে টান কাম যেতিয়া অলপ সময় লৈ কৰা ভাল। যদি জল্দি কৰিব লাগে আকৌ সেইটোও ভাঙি গ'লে মানুহে পিছত বেয়া পাব। ভালে হ'ব, 2টামান টকা যাব পকেটৰ পৰা। কৰ্পৰেশ্যন ছেপ্টেম্বৰ।